নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু একদম সন্ধিয়া ভিডিঅ' আৰম্ভ কৰিছোঁ। যাবলৈ ওলাইছোঁ নগাঁও টাউনলৈ, দুটামান কাম আছে। উইণ্ড চিটাৰ লগাই দিলোঁ আৰু মানে সেইদিনাখন তেজপুৰৰ পৰা অহাৰ পৰা গাটো মানে খুব বেছি কিবা এটা বেয়া লাগি আছে আৰু আজি পুনৰ মানে নগাঁও আহিব লগা হৈছে। এতিয়া পিমুলে এটা হেৰি কিনিছিলোঁ, টুপি এটা কিনিছিলোঁ। টুপিটো মানে সৰু হ'ল তাইৰ কাৰণে। এতিয়া ভাবিছোঁ সেইটো কাৰণে টুপিটো অলপমান সলাবৰ কাৰণে আহি আছোঁ। সেইকাৰণে উইণ্ড চিটাৰটো পিন্ধিছোঁ, মানে বেয়াও লাগে কিবা। মোৰ উইণ্ড চিটাৰটো দেখিব অলপমান জেকেট টাইপ লাগে, মানুহে জেকেট বুলি ভাবে বুলিও অকণমান লাগে। কিন্তু কথাটো হ'ল কি, মানুহে ভাবাটো চালেও নহ'ব, নিজৰ শৰীৰটোৰ কথা নিজে চিন্তা কৰিব লাগিব। আৰু পূজাৰ বতৰ, নগাঁৱত চাগে কিমান ভিৰ হ'ব ঠিক নাই। হেলমেটটো সলাব লাগে, হেলমেট এটা কিনিবৰ কাৰণে বিচাৰি আছোঁ নগাঁও টাউনত। ঘূৰি আছোঁ তামাম ভিৰ নগাঁৱত। পিমুলৈ টুপিটো সলনি এটা মানে এইটো ৱাছেবল ৰেপাৰ এটা লৈছিলোঁ। সেইটো সেইটো ইউজটো দেখাই আছে দাদাজনে। আৰু মোৰ বহুদিনীয়া হেলমেটটো এৰি পেলাই সেইটো মোৰ লগত ভাইটি আহিছে, তাক পিন্ধাই দি পেলাই মই মোৰ হেলমেটটো চাইছোঁ। এইটো হেলমেটকে মই পচন্দ কৰিছোঁ। এতিয়া বেক চাইডটো ভাল লাগিছে, কিন্তু ফ্ৰণ্ট চাইডটো অলপমান বেছি হালধীয়া হ'ল যেন লাগিছে। এতিয়া লৈ পেলালোঁ যেতিয়াতো উপায় নাই আৰু। আজি বহুদিনৰ মই নগাঁও ক্লক টাৱাৰটো লাইট জ্বলা দেখিছোঁ। সেইটো মাজতে বহুদিন দেখা নাছিলোঁ। লাইট জ্বলি থাকিলে ভাল লাগে দেখিবলৈ। আৰু এনেকুৱা জাম আজি নগাঁও টাউনত। এইখিনিতে মোৰ ঘড়ীৰ দোকানত মানে মই ঘড়ীটো ভাল কৰিব দিলোঁ। আৰু নগাঁও টাউনৰ পৰা ওলাই আহি পেলাই তাত একো নাখাওঁ, মানে ভোক লাগিলেও নাখাওঁ, একদম আহি যাওঁ পিতা মাতা প্ৰিয় বস্তুত। বহুদিনৰ মূৰত তেওঁ মানে প্ৰথমে দোকানখন দেখাই লৈছোঁ এবাৰ। আগৰ সেই সৰু দোকানখন নাই, এতিয়া একদম মানে পূৰা মালিক টাইপ। আৰু আগতেতো ৰুটি পৰঠা ভাত নাছিলে, আগতে চাহ তাহ আছিলে, এতিয়া ৰুটি পৰঠা ভাত লৈছোঁ। আৰু এই আপোনালোকে মানে মানুহজনৰ কথা পাতি খুব বেছি ভাল লাগে। কেতিয়াবা যদি আহে এই নগাঁও বাইপাছটোতে পাব, মানে পিতা মাতা প্ৰিয়। আৰু গা বেয়া, ইফালে ঠাণ্ডাও লাগিছে, গতিকে ৰুটি ভাজি আৰু ইফালে ভাইটি আহিছে হেম প্ৰকাশ। ৰুটি ভাজি খোৱাৰ পিছত এতিয়া কথাটো হ'ল কি, আকৌ লাল চাহ লগত পাৰ্লেজি বিস্কুট। ইমান দিনৰ মূৰত যে খাব পাইছোঁ পাৰ্লেজি, 10 টকা, এতিয়াও 10 টকাই হৈ আছে। আগতে 10 টকাই আছিল চাগে। আৰু ঘৰলৈ উভতি আছোঁ এতিয়া। আৰু সেই যে উৎসৱ পাৰ্বণবোৰ আহিলে মানে মোৰ এটা কথা সদায় মনলৈ আহে। এতিয়া ধৰি লওক, এতিয়া দুৰ্গা পূজাৰ বতৰ চলি আছে, গতিকে মানে সকলোফালে উখল মাখল পৰিৱেশ। কিন্তু এনেকুৱা অৱস্থাত যেতিয়া আপুনি কিছুমান শিৱ মন্দিৰ আছে, ধৰি লওক ডাঙৰ শিৱ মন্দিৰবিলাকতো ধৰি লওক থাকিবই, কিন্তু কিছুমান সৰু সৰু শিৱ মন্দিৰ আছে গাঁৱৰ ভিতৰে চিতৰে বা এনেকুৱা, সেই মন্দিৰবিলাক ধৰি লওক নিষ্প্ৰভ হৈ থাকে। আকৌ সেই মন্দিৰবোৰ শিৱৰাত্ৰিত জিলিকি উঠে, বাকী মন্দিৰ বা নামঘৰবোৰ নিষ্প্ৰভ হৈ থাকে। আকৌ ভাদ মাহত নামঘৰবোৰ উজ্জ্বলি উঠে, গণেশ পূজাত গণেশ মন্দিৰবোৰ উজ্জ্বলি উঠে, বাকীবিলাক নিষ্প্ৰভ হৈ থাকে। এনেকুৱা এটা কৰিব নোৱাৰি নেকি যে ধৰি লওক ৰাম মন্দিৰৰ দিনাখন প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখন যেনেকৈ সকলো মঠ মন্দিৰত চাকি জ্বলাইছিল, তেনেকুৱা এটা পৰিৱেশ হ'ব নোৱাৰি নেকি? মানে হ'লে ভাল লাগিব চাগে। মোৰ মনলৈ অহা কথা এটা এনেই শ্বেয়াৰ কৰিলোঁ আৰু। জাষ্ট আহি পালোঁ ঘৰ, গাটো মানে বতাহ লাগি গাটো বহুত বেয়া লাগিছে। আৰু হেলমেটটো কিনাৰ লগতে এইটো মানে আমাৰ পিমুলে আনিলোঁ। এইটো মানে হেৰি হয়, কিবা কয় ৱাছেবল ডাইপাৰ হয়, এইটো এটা আনিলোঁ। দেখাবলৈ ভালকৈ পৰা নাই, সেইটো হয়, নাকেদি সুটাই আছোঁ। আৰু লগতে এটা টুপি আনিলোঁ তাইলৈ, মানে এনেকৈ ডাঙৰ চাইজৰ। এইটো অকণমান ডাঙৰ চাইজৰ হ'লে মানে খালি বগাতহে আছে, বেলেগ কালাৰ নাই। আৰু ভিডিঅ'টো ইয়াতে সামৰিলোঁ। কেনেকুৱা পালে ভিডিঅ' জনাব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। সকলোৰে দিনবোৰ সুখৰ হওক, তাৰে কামনাৰে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।